গুড আফটাৰনুন গাইজ। মই আজি নতুন কাম এটা লৈছোঁ হাতত, পাৰিছোঁনে নাই চাবচোন দেই। কৰিবলৈ প্ৰতিটো কামেই মন যায়, কিয়নো মন নাযায়। বাৰু মিঠাই হয়নে বাৰু? ঠুঙাত আনিছে। মই ভাবিছোঁ ঠুঙাটো যিয়ে খুলিছোঁ নহয়, ভাবিছোঁ ৰসগোল্লা আনিছে। দেখিছোঁ কণী। এই আজি দুপৰীয়াৰ আহাৰ বাঁহগাজ আৰু দাইল। এয়া চিকেন নহয়, ঘৰৰ লোকেল চিকেন, খৰিচা, ভোট জলকীয়া, এইখিনি লোকেল চিকেন আৰু ভোট জলকীয়া। তাৰপিছত এইটো একদম আনকমন চব্জি দেই, কল ভাঙি পৰিলে এটুকুৰা কুমলীয়া কল হয় দেই, একদম কুমলীয়া কলটো, কলডিল লাগি থাকে যে কলটো, খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে এবাৰ খাই চাবচোন। বিশেষকৈ মই কিন্তু ভীমকলৰ খাইছিলোঁ প্ৰথমে। এইখিনি অকণমান টিটিকি টিটিকি লাগিছে, অলপ বেলেগ হয় কলটো, কিন্তু ভীমকলৰ বহুত টেষ্টি হয়। আপোনালোকে খাই চাবচোন এবাৰ। মামাই এবাৰ দিব দেই 10,000 টকা, আকৌ গোটলৈ মাতিছে। 10,000 টকা দিম আহা বুলি কৈছে। মামা সোনকালে দিয়ক আৰু পইচাটো দেই, বৰ আমনি লাগিছে আৰু কাপোৰ কানি ঢেক হৈছেগৈ আৰু এখন ঘেদালা খাইছেগৈ আৰু কাপোৰ কানি। আজি ৰাতিৰ সাজ ৰুটি বনালোঁ ডাঙৰ ডাঙৰকৈ, আৰু মাংস আলু বনালোঁ।